নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 জুলাইৰ পৰা দেশত 3খন নতুন আইন। কি থাকিব নতুন আইনত আহক সবিশেষ জানি লওঁ। দেশত আহি গ'ল 3খন নতুন কঠোৰ ফৌজদাৰী আইন আৰু 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰু আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰু গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিলে 106 নম্বৰ ধাৰাটো। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজি পবিত্ৰ শবে বৰাত। 25 ফেব্ৰুৱাৰীত পবিত্ৰ শবে বৰাত পালন কৰিব ইছলাম ধৰ্মী লোকে। পূৰ্বপুৰুষৰ বাবে নামাজ আদায় কৰিব হাজাৰ হাজাৰ মুছলমানে। আল্লাহৰ ওচৰত ক্ষমা বিচাৰি দোৱা কৰিব মুছলমান লোকসকলে আৰু শবে বৰাতৰ নিশা আল্লাই পাপ ক্ষমা কৰে বুলি বিশ্বাস কৰে মুছলমান ধৰ্মী ৰাইজে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। অসমত নিষিদ্ধ মুছলমানৰ 3 তালাক আইন। মুছলিম বিবাহ আইন অসমত সম্পূৰ্ণৰূপে বন্ধ আৰু মুছলিম বিবাহ আইনৰ অধীনত কোনো বিবাহ পঞ্জীয়ন কৰা নহ'ব আৰু এই আইনৰ অধীনত তালাক দিলেও গ্ৰহণযোগ্য নহ'ব আৰু আইন নিষিদ্ধ কৰি 94 জন মুছলিম পঞ্জীয়ক আঁতৰাই দিয়া হ'ল আৰু 2 লাখ টকাৰ সাহায্য দি বন্ধ কৰি দিয়া হ'ল পঞ্জীয়কৰ কাম কাজ আৰু বিশেষ বিবাহ আইনহে অসমত চলি থাকিব আৰু কন্যা সন্তানৰ বিবাহৰ ক্ষেত্ৰত 18 বছৰ বাধ্যতামূলক কৰা হৈছে আৰু মুছলমান সমাজতো বাধ্যতামূলক হ'ব এই নিয়ম আৰু UCCৰ দিশে প্ৰথমটো খোজ হিমন্ত চৰকাৰৰ। অসমত নিষিদ্ধ মুছলমানৰ 3 তালাক আইনখন। অচিৰেই বন্ধ হ'ব পাৰে ৰাজ্যৰ 3টা চৰকাৰী অফিচ। শীঘ্ৰেই বন্ধ হ'ব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু DTR অফিচ। ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চৰকাৰত ইমান চাকৰিয়ালৰ দৰকাৰ নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে আৰু এতিয়া ৰাজ্যৰ 3টা কাৰ্যালয় বন্ধ কৰিব পৰা হৈছে। নিয়োগ বিনিময় কেন্দ্ৰ ডাইৰেক্টৰেট অফ IWT বন্ধ কৰিব পৰা হৈছে আৰু অহা বছৰৰ পৰা জিলা পৰিবহণ বিষয়ৰ কাৰ্যালয়ো বন্ধ কৰিব পৰা হ'ব আৰু এই অফিচবিলাকৰ কাম কাজ আজিকালি ডিজিটেল হৈছে আৰু এতিয়াৰে পৰা ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰই প্ৰদান কৰিব লাইচেঞ্চ আৰু গতিকে DTR কোনো কামেই নাথাকিব। অফিচবিলাক বন্ধ হৈ যাব আৰু অচিৰেই বন্ধ হ'ব পাৰে ৰাজ্যৰ 3টা চৰকাৰী অফিচ। শীঘ্ৰেই বন্ধ হ'ব পাৰে এমপ্লয়মেণ্ট এক্সচেঞ্জ আৰু DTR অফিচ। এই মুহূৰ্তত জনাইছোঁ আজিৰ শেষৰ খবৰটো। লাখপতি বাইদেউৰ ফৰ্ম পূৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসুবিধাত যদি পৰিছে তেন্তে জীৱিকা সখীয়ে ঘৰলৈ গৈ পূৰণ কৰি দিব ফৰ্মখন। লাখপতি বাইদেউৰ ফৰ্মখন শুদ্ধকৈ পূৰণ কৰক। নোৱাৰিলে জীৱিকা সখীৰ সহায় লওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা আৰু ফৰ্মখন জমা দিয়াৰ লগে লগে একাউণ্টত জমা হ'ব 10,000 টকা আৰু 10,000 টকা সঠিক ব্যৱহাৰ কৰাৰ পিছত আপুনি লাভ কৰিব 25,000 টকা আৰু 25,000 টকাৰ 12,500 টকা ঘূৰাই দিব লাগিব চৰকাৰক আৰু 3, 4 আৰু 5 মাৰ্চত জমা দিব লাগিব আপুনি ফৰ্মখন। লাখপতি বাইদেউৰ ফৰ্ম পূৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা। আমি খবৰটো জনাইছোঁ। যদি আপুনি অসুবিধাত পৰিছে তেন্তে জীৱিকা সখীৰ ঘৰলৈ গৈ আপুনি ফৰ্মখন পূৰণ কৰক আৰু লাখপতি বাইদেউৰ ফৰ্মখন আপুনি শুদ্ধকৈ পূৰণ কৰক।